ধনী মানুহে টকাৰ বিষয়ে বেলেগকৈ কি ভাবে? আমি বহু সময় ভাবোঁ ধনী মানুহ মানে যাৰ বহুত টকা আছে। কিন্তু সদায় কথাটো তেনেকুৱা নহয়। কাৰণ কেতিয়াবা এজন ধনী মানুহে বহুত টকা উপাৰ্জন কৰিও মাহৰ শেষত একোৱেই নাথাকে। আৰু আন এজনৰ হয়তো উপাৰ্জন বেছি নহয়, কিন্তু লাহে লাহে তেওঁৰ টকা বাঢ়ি থাকে। তেন্তে পাৰ্থক্য ক'ত? বহু সময় পাৰ্থক্য টকাৰ পৰিমাণত নহয়, পাৰ্থক্য চিন্তাধাৰাৰ ধৰণত। ধনী মানুহে টকাৰ বিষয়ে অলপ বেলেগকৈ ভাবে। আজি সেই কথাই পাতিম। প্ৰথম কথা, তেওঁলোকে সকলো টকা খৰচ নকৰে। ধৰি লওক আপুনি মাহৰ দৰমহা পালে। বহু মানুহে প্ৰথমে কি কৰে? কাপোৰ কিনে, অপ্ৰয়োজনীয় বস্তু কিনে, বাহিৰত খায়, ইচ্ছা হ'লেই খৰচ কৰি দিয়ে। মাহৰ আৰম্ভণিত লাগে টকা বহুত আছে, কিন্তু মাহ শেষ হওঁতেই মনত প্ৰশ্ন আহে, টকাখিনি গ'ল ক'ত? ধনী মানুহে অলপ বেলেগ কাম কৰে। তেওঁলোকে টকা পোৱাৰ লগে লগে এটা অংশ আঁতৰাই থয়। খৰচ কৰি যি বাচে সেইটো জমা নকৰে, আগতেই জমা কৰে। এই অভ্যাসটোৱে বহুত ডাঙৰ পাৰ্থক্য আনে। দ্বিতীয় কথা, তেওঁলোকে আনক দেখুৱাবলৈ খৰচ নকৰে। আজিকালি এইটো খুব দেখা যায়। বহু মানুহে নিজৰ প্ৰয়োজনৰ বাবে নহয়, আনৰ চকুত ভাল দেখিবলৈহে খৰচ কৰে। নতুন মোবাইল, আইফোন, দামী কাপোৰ, দামী বস্তু, দামী গাড়ী, এইবোৰ কিনে। কাৰণটো কি? বোলে তেওঁ কিনিছে, ময়ো কিনিম। কিন্তু ধনী মানুহে কিবা কিনাৰ আগতে নিজকে সোধে, মোৰ সঁচাকৈয়ে এইটো দৰকাৰ নে? এই এটা প্ৰশ্নই বহু অপ্ৰয়োজনীয় খৰচ ৰোধ কৰে। তৃতীয় কথা, তেওঁলোকে আগতীয়াকৈ বিপদৰ কথা ভাবে। জীৱন সদায় একে নাথাকে। হঠাতে অসুখ আহিব পাৰে, কাম বন্ধ হৈ যাব পাৰে, ঘৰত অসুবিধা আহিব পাৰে। এই সময় বহু মানুহে ধাৰ ল'ব লগা হয়, কাৰণ হাতত সঞ্চয় নাথাকে। ধনী মানুহে এই কথাটো আগতেই ভাবে। তেওঁলোকে অলপ অলপকৈ টকা জমা কৰে এটা ইমাৰ্জেঞ্চি ফাণ্ডত, যাতে বিপদৰ সময়ত সেই টকাই সহায় কৰিব পাৰে। আজিৰ পৰা আপুনিও যদি সৰু পৰিমাণে হ'লেও আঁতৰাই থ'ব আৰম্ভ কৰে, এদিন সেইটোৱেই ডাঙৰ ভৰসা হৈ পৰিব। চতুৰ্থ কথা, তেওঁলোকে টকাক কেৱল একাউণ্টত থৈ নিদিয়ে। অলপ সহজকৈ বুজাম। ধৰি লওক আপুনি ধানৰ বীজ কিনি ঘৰতে থৈ দিলে। কি হ'ব? একো নহ'ব। কিন্তু যদি সেই বীজ মাটিত সিঁচি লালন পালন কৰে, সময়ৰ লগে লগে ফচল পাব। টকাও একে। কেৱল থৈ ৰাখিলে বহুত সময় বাঢ়ি নাযায়। ধনী মানুহে ভাবে, এই টকাই মোৰ বাবে আৰু টকা কেনেকৈ আনিব? অৰ্থাৎ তেওঁলোকে টকাক কামত লগায়। এই চিন্তাধাৰা বহুত গুৰুত্বপূৰ্ণ। পঞ্চম কথা, তেওঁলোকে ধৈৰ্য ৰাখে। আজিকালি বহুতে তৎক্ষণাত ফল বিচাৰে। এতিয়াই লাভ লাগে,
এতিয়াই সফলতা লাগে, এতিয়াই ধনী হ'ব লাগে। এইটোতে বহুত মানুহে ঠগ খায়। কেতিয়াবা শুনিবলৈ পাবা কম সময়তে টকা দুগুণ হ'ব। এইবোৰৰ পিছত দৌৰিলে ক্ষতি হোৱাৰ সম্ভাৱনা বহুত বেছি। ধনী মানুহে সাধাৰণতে ধীৰে ধীৰে আগবাঢ়ে। তেওঁলোকে জানে আস্তে আস্তে গঢ়া বস্তু বেছি দিন থাকে। এতিয়া আমি কি কৰিব পাৰোঁ? খুব সহজ 5টা কথা এটা ৰিকেপ দিওঁ। প্ৰথম কথাটো কি ক'লোঁ? খৰচ লিখি ৰাখক। টকা ক'ত থৈ গৈ আছে সেইটো জানিব লাগে। দ্বিতীয় কথা, আগতেই অলপ সঞ্চয় কৰক, শেষত যি বাচে সেইটো নহয়। তৃতীয় কথা, অপ্ৰয়োজনীয় খৰচ কমাওক। সৰু খৰচো জমা হয়, ডাঙৰ হয়। চতুৰ্থ কথা, টকাৰ বিষয়ে শিকক। পঞ্চম, ধৈৰ্য ৰাখক, এদিনতে সকলো সলনি হৈ নাযায়। শেষ কথা, ধনী মানুহৰ হাতত কোনো যাদু নাই, তেওঁলোকে মাত্ৰ কিছুমান কথা সোনকালে বুজি পায়। টকা উপাৰ্জন কৰাটোৱেই যথেষ্ট নহয়, টকা ৰাখিবও লাগে, টকা বঢ়াবও লাগে। আজিৰ পৰা নিজকে এটা প্ৰশ্ন সুধিব, মই টকাৰ মালিক নে টকাই মোক চলাই আছে? এই প্ৰশ্নটোৰ উত্তৰেই হয়তো আপোনাৰ জীৱনৰ বহু কথা সলনি কৰি দিব। ধন্যবাদ।